সকলোকে নমস্কাৰ জনাই মোৰ অতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সেই কুশল কলিতাৰ ঘটনাটো আপোনালোকে সম্পূৰ্ণকৈ জানে, সকলোৱে অৱগত আৰু নতুনকৈ নকলেও বুজি পাব আপোনালোকে, হয় নাই? কুশল কলিতাৰ মৃত্যু কেনেকৈ হৈছিল? ব্ৰহ্মপুত্ৰত পানীত পৰি পিনে মৃত্যু হৈছিল। কিন্তু পানীত পৰাৰ পিছত কোনে কি কৰি আছিল? SP DSP সকলে কি কৰিছিল? ভিডিঅ' কৰি আছিল। আৰু ভিডিঅ'টো কিমান মিনিটৰ ঘৰৰ মানুহে পাইছিল? 4 মিনিট 48 ছেকেণ্ডৰ ভিডিঅ' এটা ঘৰৰ মানুহে পাইছে। তেতিয়া বুজক আপুনি 4 মিনিট 48 ছেকেণ্ড যদি তেখেতে পানীত কক বকাই আছে, তাৰ পিছতো কোনো এজন আৰক্ষী আগবাঢ়ি নগ'ল যে কুশল কলিতাক বচাব লাগে। এনেকুৱা লগা নাই নে যে কুশল কলিতাক কোনোবাই পানীত ঠেলি দিছে? গতিকে কুশল কলিতাৰ ঘৈণীয়েকে এটা বিস্ফোৰক মন্তব্য কৰিছে যে কোনোবাই পানীত ঠেলি দিলে, কাৰণ ইমান সময় তেওঁলোকে ভিডিঅ' কৰাত লাগিল, ফটোশ্বুট লোৱাত লাগিল, কিন্তু মোৰ মানুহজনক বচাবলৈ কোনো এজন আগবাঢ়ি নগ'ল। কোনোবাই পানীত ঠেলি দিলে নেকি? কুশল কলিতাৰ ঘৈণীয়েকে এনেকুৱা বিস্ফোৰক মন্তব্য দিছে। আৰু তাৰে পিছতে মানে SPয়ে এখন সংবাদমেল দিছিল, এখন ধুনীয়াকৈ ৰচনা লিখি আনিছে তেখেতে, আৰু ৰচনাখন বিৱৰণ দি গ'ল। কিন্তু সেই বিৱৰণক জানো কোনোবাই গুৰুত্ব দিছে? আমি কোনোৱে গুৰুত্ব দিয়া নাই, বিশেষকৈ মোৰ পচন্দ হোৱা নাই। আৰু ঘৰৰ মানুহক সেই বিৱৰণটোক, সেই সংবাদমেলখনক আওকাণ কৰি দিছে, মানে গুৰুত্ব দিয়া নাই, কাৰণ সেই বিৱৰণটো পচন্দ নহয়, কোনেও বিশ্বাসত ল'ব পৰা নাই। কোনোবা SP এগৰাকী হয়তো তেখেতে এতিয়া মনৰ ভয়ত তেখেতক সন্দেহ কৰা বুলি তেখেতে আজি এখন বিৱৰণ দিছে, সংবাদমেল পাতি কৈছে। কিন্তু সংবাদমেলখনৰ কথাটো সম্পূৰ্ণ মিছা। যদি তেখেতে পানী কক বকাইছিল, বচাব ইচ্ছা কৰিলে তেখেতক বচাব পাৰিলে, কিন্তু বচাব ইচ্ছা কৰা নাই। যিটোকে কুশল কলিতা মৃত্যু 6 দিন আগত ঘৈণীয়েকক ফোন কৰি কৈছিল যে মই আৰু ইয়াৰ পৰা যাম, বেছিদিন নাথাকোঁ, কাৰণ ইয়াত থাকি মোৰ কিবা এটা ভাল লগা নাই। ভাল লগা নাই মানে কি? হয়তো SP DSP সকল ভাল কথা, কাৰণ তেখেতে DSPৰ দেহাৰক্ষী আছিল, কাৰণ DSPজন তেখেতৰ ভাল লগা মানুহ নাছিল। হয়তো DSPৰ লগত কেতিয়াবা চাগে বাক বেতনদা হৈছে, কথাষাৰ প্ৰকাশ কৰি কোৱা নাছিল ঘৈণীয়েকক। যিহেতুকে ডিউটিত থাকে, দূৰত থকা মানুহ, তেনেকৈ ক'ব নোৱাৰে। গতিকে যিহেতুকে ঘৈণীয়েকে কৈছে যে কোনোবাই ঠেলি দিলে, আৰু আমাৰো মনৰ সন্দেহ সেইটোৱে হয় যে ঠেলি দিব পাৰে, নহ'লে কক বকাই থকাৰ পিছতো কিয় উদ্ধাৰ কৰিব নোৱাৰে? তেওঁলোকে ভিডিঅ' শ্বুটত কিয় লাগিল? নিশ্চয় ঠেলি দিবই লাগিব। সঁচা মিছা নাজানো, নহ'ব পাৰে, ঘৈণীয়েকে কৈছে এইটো বিস্ফোৰক মন্তব্য। তাৰে পিছত কি হ'ল? শীৰ্ষ আৰক্ষী বিষয়াই তদন্তৰ প্ৰক্ৰিয়া চলালে যে কুশল কলিতাৰ সঁচাকৈ মৃত্যু হৈছিল, পানীত সঁচাকৈ পৰিছিল নে কোনোবাই ঠেলি দিলে। এই প্ৰক্ৰিয়াটো তদন্ত হ'ব লাগে, আৰু তদন্তৰ দায়িত্ব দিলে IGP দিলীপ কুমাৰ দেক। আৰু দিলীপ কুমাৰ দে যোৱাকালি কি কৰিলে? হাতমাৰা শিঙিমাৰী কি আছিল জানো নামটো ঠিক মনত, গোৱালপাৰা হাতমাৰা শিঙিমাৰী আৱৰ্ত ভৱনত, গোৱালপাৰা অৰ্থাৎ আৱৰ্ত ভৱনত SP DSPক মাতি জেৰা চলাইছিল। আৰু জেৰা চলাই শেষ মুহূৰ্তত কি পালে নাজানো। আৰু IGPয়ে সংবাদ মাধ্যমত এনেকৈ ক'লে যে যিটোকে মোক দায়িত্ব দিছে, ৰাইজৰ দাবী, ৰাইজৰ কথা অনুসৰি মই দায়িত্ব পালন কৰিছোঁ। আৰু প্ৰাথমিক জেৰাহে হৈছে, মানে প্ৰাথমিক অৱস্থাত আছে, পিছলৈ কি হ'ব নাজানো, যদি কিবা হয় আপোনালোকক জনাম বুলি সংবাদ মাধ্যমক কৈছে। গতিকে IGP গৰাকী এতিয়া গম পাব দিলীপ কুমাৰ দে কি তদন্ত চলাই আছে, বা SP সকলে কি কৈছে। এতিয়া তদন্ত কি হ'ব নাজানো, কিন্তু আমি জন্মনিৰ ক্ষেত্ৰত গম পাইছোঁ তদন্ত কি হৈছে। SP লীনা দলেতো হত্যা কৰিছিল জন্মনিক, যদিকে জন্মনি মাতৃ কৈছিল। জন্মনি আৰু সেই কুশল কলিতাৰ মৃত্যু প্ৰায় একে নহয়নে? গতিকে চাওক, SP কিবা কৰিলে নেকি? যিমান তদন্ত দিয়ক, একো ৰিজাল্ট নহ'ব যেন পাইছোঁ। কিন্তু এইটো মানে ঘৈণীয়েকে যিটো কৈছে সেইটোৱে সঁচা যেন লাগিছে মোৰ। পানীত কোনোবাই ঠেলি দিব লাগিব, নহ'লে তেওঁৰ মৃত্যু হ'ব নোৱাৰে। কাৰণ তেওঁ সাঁতুৰিব জানে, সাঁতুৰিব জনা মানুহজনে কিয় বাচিব নোৱাৰিলে? কিমান এটা ভয়ানক কথা। গতিকে আজিৰ দিনত কাক বিশ্বাস কৰিব? কোনে আপোন? যাৰ লগত ছাটোৰ দৰে থাকে, যাক সুৰক্ষা দি থাকে, অৰ্থাৎ সেই DSP গৰাকীক সুৰক্ষা দি থাকে সেই কুশল কলিতা হ'ল DSPৰ দেহৰক্ষী। আৰু সেই দেহৰক্ষীজনকে মাৰিলে, মানে DSP সঁচাৰে মিছা নাজানো, DSPৰ কাৰণে কুশল কলিতাৰ মৃত্যু হ'ল। DSP যদি বচালে হয়, সেইদিনা কুশল কলিতাৰ মৃত্যু নহ'লেহেঁতেন। গতিকে কি ক'ম, সঁচাকৈ বহুত দুখৰ কথা। এতিয়া মই ভাবোঁ সেই SP DSPক জেৰাই নহয় গ্ৰেপ্তাৰ কৰিব লাগে। গোৱালপাৰা আৱৰ্ত ভৱনত ফাৰ্ষ্ট টাইম গ্ৰেপ্তাৰ কৰা, তাৰে পিছত কি হ'ব দেখা যাব পিছলৈ, হয় নাই? উচিত তদন্ত হ'ব লাগে, কাৰণ আজি যদি উচিত তদন্ত নকৰে, কাইলৈ আকৌ SP সকলে অইন কিবা বেলেগ কাম কৰিবলৈ সাহস পাব। কাৰণ লীনা দলৰ ক্ষেত্ৰত আমি গমেই পালোঁ, শাস্তি নামত কি দিলে? বদলি কৰিলে। CBI আহিল, মাত্ৰ এদিন জেৰা চলাইছে। গতিকে এইটো সম্ভৱ নহয়। SP সকলক এওঁলোকে এৰি দিয়ে, তেনেকুৱা নহয়। উচিত তদন্ত হ'ব লাগে, SP হওক DSP হওক, উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে। কাৰণ আইন সকলোৰে ক্ষেত্ৰত সমান। যদি আইনমতে কাম কৰে, সকলোকে সমানভাৱে চাব লাগে, সৰু ডাঙৰ কৰিব নালাগে, আপোন পৰ কৰিব নালাগে। যি ডিপাৰ্টমেণ্টৰে চাকৰি নহওক কিয়, সকলোৰে ক্ষেত্ৰত সমান কৰি পিনে উচিত তদন্ত চলাব লাগে। এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।